নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7-ৰ তোমালোকৰ যিটো ছায়েন্সৰ পাৰ্ট আছে, পাৰ্ট নম্বৰ 2 কিতাপৰ যিটো 2 নম্বৰ ভাগ আছে তাৰে লেচন নম্বৰ 6টো মই লৈ আহিছোঁ। ইয়াত আমাৰ লেচনটোৰ নাম হ'ল পোহৰ। তোমালোকে চাই লোৱা। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত তোমালোকৰ গোটেইখিনি কুৱেশ্যন কভাৰ হৈ যাব। তোমালোকক আকৌ আৰু বেলেগকৈ কিতাপ পঢ়িব নালাগে। আৰু যিসকলে মোৰ এই ভিডিঅ'টোত প্ৰথমবাৰ আহিছা বা মোৰ চেনেলটোত প্ৰথমবাৰ সোমাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, পাৰিলে লগতে বেল আইকনটো দবাই দিবা, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। আমাৰ কি দিয়া আছে 1 নম্বৰত খালী ঠাই পূৰ কৰা। এইবিলাক কুৱেশ্যন তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ প্ৰত্যেক বছৰে কুৱেশ্যন আহি থাকে। তোমালোকে চোৱা 1 নম্বৰৰ ক কি দি আছে, যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক অসৎ প্ৰতিবিম্ব বোলে। খ নম্বৰত কি দি আছে আমাৰ, এখন উত্তল দেশত হ'ব আমাৰ দাপন দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় আকাশত লক্ষ্যবস্তুৰ সমান হয়। গ নম্বৰত কি দি আছে, এখন সমতল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়। গ নম্বৰত কি দি আছে, পৰ্দাত পাব পৰা প্ৰতিবিম্বক সৎ প্ৰতিবিম্ব বোলে। ঙ নম্বৰত দি আছে, অৱতল লেন্সৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বক পৰ্দাত পাব নোৱাৰি। তাৰপিছত আমাৰ 2 নম্বৰ কি দি আছে, তলৰ উক্তিবোৰ সঁচা হ'লে সত্য আৰু মিছা হ'লে অসত্য বুলি লিখা। আমাৰ ক নম্বৰত কি দি আছে, আমি উত্তল দাপনৰ দ্বাৰা এটা বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ। এইটো হ'ব আমাৰ সত্য। তাৰপিছত খ নম্বৰত কি দি আছে, অৱতল লেন্সৰ দ্বাৰা অসৎ প্ৰতিবিম্ব গঠন হয়। এইটো হ'ব আমাৰ উত্তৰটো সত্য। গ নম্বৰ কি দি আছে, অৱতল দাপনৰ দ্বাৰা সৎ বিবৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰি। এইটো হ'ব আমাৰ উত্তৰত সত্য। ঘ নম্বৰ কি দি আছে, সৎ প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। এইটো হ'ব আমাৰ অসত্য। তাৰপিছত ঙ নম্বৰ কি দি আছে, অৱতল দাপনৰ দ্বাৰা সদায় সৎ প্ৰতিবিম্ব গঠন হয়। এইটো হ'ব আমাৰ অসত্য। তাৰপিছত 3 নম্বৰ কি দি আছে, প্ৰথম স্তম্ভ দিয়া কথাবোৰ 2 স্তম্ভ এটা বা একাধিক উক্তিৰ লগত মিলোৱা। ইয়াত দিয়া আছে আমাৰ স্তম্ভ 1 আৰু স্তম্ভ 2। তোমালোকে কিতাপত চোৱা এনেকুৱা দিয়া আছে, কিন্তু ইয়াৰ উত্তৰখিনি মই তলত লৈ আহিছোঁ। যেনেকুৱা এই নম্বৰটো হ'ব আমাৰ 5 নম্বৰটো হ'ব, এই নম্বৰটো 5 নম্বৰ লগত মিলি যাব। সমতল দাপন। সমতল দাপন এইটো হ'ব আমাৰ কি, প্ৰতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰ। বি নম্বৰটো হ'ব উত্তল দাপন। এইটো হ'ব আমাৰ 2 নম্বৰত, এক বৃহৎ অঞ্চলত থকা বস্তুৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে। চি নম্বৰটো হ'ব উত্তল লেন্স। এইটো হ'ব বিবৰ্ধিক কাচ হিচাপে ব্যৱহাৰ হয়। ডি নম্বৰটো হ'ব অৱতল দাপন। ইয়াৰ উত্তৰটো হ'ব দন্ত চিকিৎসকে দাঁতৰ বিবৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে। তাৰপিছত ই নম্বৰটো হ'ব কি, অৱতল দাপন। এইটো হ'ব প্ৰতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুতকৈ সৰু। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4, সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য লিখা। উত্তৰটো কি হ'ব আমাৰ, সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য হ'ল 1 নম্বৰত দি আছে, প্ৰতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰ। 2 নম্বৰটো হ'ব প্ৰতিবিম্ব অসৎ, আৰু 3 নম্বৰটো হ'ব প্ৰতিবিম্ব পাৰ্শ্বিকভাৱে বিলম্বিত আৰু বাওঁফাল সোঁফাল যেন দেখি। 4 নম্বৰটো হ'ব দাপনৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপনৰ পিছফালে প্ৰতিবিম্ব গঠিত হয়। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 5, ইংৰাজী বৰ্ণমালাৰ বা আন বৰ্ণমালাৰ কোনবোৰ আখৰৰ সমতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব আখৰটোৰ দৰেই হয় বাছি উলিওৱা।
তুমি পোৱা পৰিঘটনাৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰ কি দিয়া হ'ব? ইংৰাজী বৰ্ণমালাৰ আখৰবোৰ যিবোৰৰ সমতল দাপন গঠিত প্ৰতিবিম্ব আখৰবোৰৰ দৰেই হয় সেইবোৰ হ'ল AHIMOUTVWXY। তোমালোকে এইখিনি লিখি দিবা। তাৰপিছত দিয়া আছে এনে হোৱাৰ কাৰণ হ'ল এই আখৰবোৰ সমমিত অৰ্থাৎ বাওঁফাল আৰু সোঁফাল একে। তোমালোকে এইখিনি লিখি দিবা আৰু বেছিকৈ লিখিব নালাগে। তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 6। অসৎ প্ৰতিবিম্ব কাক বোলে? অব্যৱস্থাৰ প্ৰতিবিম্ব গঠন এটা ব্যৱস্থা দিয়া। ইয়াত আমাৰ কি দিয়া আছে উত্তৰত? অসৎ প্ৰতিবিম্ব যেতিয়া দাপনত গঠিত প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি তাকে অসৎ প্ৰতিবিম্ব বোলে। অথবা দাপনৰ পৰা প্ৰতিফলিত ৰশ্মি পিছফালে বৰাই দিলে যি বিন্দুত ছেদ কৰে তাকে সেই লক্ষ্যবস্তুৰ অসৎ প্ৰতিবিম্ব বোলে। তাৰপিছত দি আছে কি? সমতল দাপনত গঠিত প্ৰতিবিম্ব অসৎ তলত চিত্ৰ দেখুওৱা আছে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 7। এখন অৱতল আৰু এখন উত্তল লেন্সৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা। ইয়াত আমাৰ অৱতল আৰু উত্তল লেন্সৰ মাজত পাৰ্থক্য দিয়া আছে। চোৱা, উত্তল লেন্স আৰু অৱতল লেন্স। 1 নম্বৰত দি আছে কি? মাজৰ অংশ মূৰৰ অংশতকৈ ডাঠ। আৰু ইফালে কি দি আছে? মাজৰ অংশ মূৰৰ অংশতকৈ পাতল। 2 নম্বৰত কি দি আছে? ইয়াৰ ওপৰত আপতিত পোহৰ অভিসাৰী কৰে আৰু সৎ অসৎ দুয়ো ধৰণৰ প্ৰতিবিম্বৰ মাত্ৰা গঠন কৰে। 2 নম্বৰ কি দি আছে? ইয়াৰ ওপৰত আপতিত পোহৰ অপসাৰী কৰে আৰু অসৎ প্ৰতিবিম্বহে গঠন কৰে। তাৰপিছত আমাৰ 8 নম্বৰ কি দি আছে? অৱতল আৰু উত্তল দাপনৰ একোটাকৈ ব্যৱহাৰ লিখা। উত্তৰ দিয়া আছে অৱতল দাপন চিকিৎসকে দাঁত নাক কাণ আদি চাবলৈ ব্যৱহাৰ কৰে। আৰু উত্তলটো কি হ'ব আমাৰ? উত্তল দাপন গাড়ী চালকে গাড়ীৰ পিছফালৰ ৰাস্তা আৰু তাৰ ওপৰত চলি থকা অন্য যান বাহন চলাবলৈ ব্যৱহাৰ কৰে। তাৰপিছত আমাৰ এতিয়া দি আছে 9 নম্বৰ। প্ৰকৃত বা সৎ প্ৰতিবিম্ব কি ধৰণৰ দাপনে গঠন কৰে? ইয়াৰ উত্তৰটো কি হ'ব? অৱতল দাপনে সৎ প্ৰতিবিম্ব গঠন কৰে। উত্তৰত দিয়া আছে 10 নম্বৰত কি লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে? ইয়াৰ উত্তৰটো হ'ব অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। 11 নম্বৰ কি দি আছে? লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে। ইয়াত দি আছে অৱতল লেন্সৰ দ্বাৰা। 2 নম্বৰ দি আছে অৱতল দাপনৰ দ্বাৰা। 3 নম্বৰ দিছে অৱতল দাপনৰ দ্বাৰা আৰু 4 নম্বৰ দিছে কি? সমতল দাপনৰ দ্বাৰা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? অৱতল দাপনৰ দ্বাৰা। তাৰপিছত দি আছে আমাৰ 12 নম্বৰত কুৱেশ্যন। ডেভিডে এখন সমতল দাপনত তেওঁৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে। তেওঁৰ প্ৰতিবিম্ব দাপনৰ পৰা 4 মিটাৰ দূৰত্বত গঠিত হৈছে। যদি তেওঁ দাপনৰ ফালে 1 মিটাৰ ওচৰলৈ যায় তেন্তে ডেভিড আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজত দূৰত্ব কিমান হ'ব? ইয়াত প্ৰথমত দি আছে 3 চেণ্টিমিটাৰ, 2 নম্বৰত দি আছে 5 চেণ্টিমিটাৰ আৰু 3 নম্বৰত দি 6 চেণ্টিমিটাৰ, 4 নম্বৰত দিছে 8 চেণ্টিমিটাৰ। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? 6 চেণ্টিমিটাৰ। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 13ত কি দি আছে? মটৰ গাড়ী এখনত ৰিয়াৰ ভিউ মিৰৰ পিছফালে চোৱা দাপন এখন সমতল দাপন ড্ৰাইভাৰে গাড়ীখন 2 মিটাৰ পাৰ ছেকেণ্ডত বেগত পিছুৱাই আছে। তেওঁ দাপনত দেখিলে যে গাড়ীখনৰ পাছত এখন ট্ৰাক থিয়কৈ ৰখা আছে। ট্ৰাকখনৰ প্ৰতিবিম্বটো কিমান বেগেৰে গাড়ীখনৰ ওচৰ চাপিব? ইয়াত 1 নম্বৰত হ'ব 1 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, 2 নম্বৰত হ'ব 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, 3 নম্বৰত হ'ব 4 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড আৰু 4 নম্বৰত হ'ব
8 সেণ্টিমিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ 4 সেণ্টিমিটাৰ পাৰ ছেকেণ্ড। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো গোটেইখিনি চাইছা বা ভিডিঅ'টো গোটেইখিনি চালা, তেনেহ'লে তোমালোকে একচুৱেলি ভিডিঅ'টোৰ পৰা তোমালোকৰ কিবা নহয় কিবা হেল্প হৈছে, আৰু তোমালোকে কি বুজি পোৱা নাই বা কেনেকুৱা কুৱেশ্যন লাগে তোমালোকৰ মোক কমেণ্টত জনাই দিবা। মই তোমালোকৰ কাৰণে ঠিক এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিম। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ। তোমালোকে ভালকৈ পঢ়া আৰু ভালকৈ এক্সাম দিয়া।